আজি আমি এই ভিডিঅ'টোৰ যোগেদি শিক্ষাৰ লক্ষ্য আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিম। প্ৰতিটো কামৰে একোটা লক্ষ্য থকা উচিত। আমি যদি কোনো এটা কাৰ্য কৰাৰ আগতে কাৰ্যটোৰ উদ্দেশ্যবোৰ ভালদৰে জানিব পাৰোঁ, তেতিয়া আমাৰ বাবে কাৰ্যটো আৰু অধিক সুচাৰুৰূপে সহজভাৱে সমাধান কৰাত সুবিধা হয়। লক্ষ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে কোনো এটা কাৰ্যৰ সমাপ্তি নাইবা পৰিণতি সম্বন্ধে আগতীয়াকৈ কৰা প্ৰত্যাখ্যা। লক্ষ্যই ভৱিষ্যত পথৰ সন্ধান দিয়ে আৰু সেই পথৰ সন্ধানে ব্যক্তিক এটা উপযুক্ত স্থানত উপনীত কৰোৱায়। শিক্ষা সম্পৰ্কে বিভিন্ন শিক্ষাবিদে বা দাৰ্শনিকে বিভিন্ন মতবাদ দাঙি ধৰিছে। মানুহে নিজৰ আচৰণসমূহ শিক্ষা প্ৰক্ৰিয়াৰ মাধ্যমেৰে সংশোধন কৰিবলৈ প্ৰচেষ্টা চলায়। এনে প্ৰচেষ্টাৰ অন্তৰালতেই নিহিত হৈ থাকে শিক্ষাৰ লক্ষ্য। প্ৰাচীন কালত আমাৰ ভাৰতৰ শিক্ষাৰ উদ্দেশ্য আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। এথেন্সৰ শিক্ষাৰ উদ্দেশ্য আছিল ব্যক্তিৰ ৰুচি, অভিৰুচি, সামৰ্থ্য, প্ৰকৃতি অনুযায়ী তেওঁলোকৰ অন্তৰ্নিহিত গুণসমূহৰ পূৰ্ণ বিকাশ কৰা। শিক্ষাৰ লক্ষ্য কেতিয়াও স্থিৰ আৰু সাৰ্বজনীন হ'ব নোৱাৰে। সময়, সমাজ, বিভিন্ন দৰ্শন আদি অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ সলনি হোৱা দেখা যায়। শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ'ল শিশুসকলক সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তোলা। ব্যক্তি আৰু সমাজৰ কল্যাণ সাধনৰ যোগেদি সমাজ আৰু সভ্যতাৰ গতি সক্ৰিয় কৰি ৰখাই হৈছে শিক্ষাৰ উদ্দেশ্য। শিক্ষাৰ ক্ষেত্ৰতো লক্ষ্যৰ প্ৰয়োজনীয়তা আছে, কিয়নো শিক্ষাও এক সুসংগঠিত আৰু আধুনিক বিজ্ঞানসন্মত বিষয়। আৰু শিক্ষাৰ জৰিয়তে ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, সামাজিক, অৰ্থনৈতিক সকলো দিশৰ বিকাশ সাধন হয়। গতিকে শিক্ষা প্ৰক্ৰিয়াটো পৰিকল্পিত আৰু সুচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে শিক্ষাৰ লক্ষ্যসমূহ নিৰ্ধাৰিত কৰাটো বা থকাটো অতি প্ৰয়োজনীয়। শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তাৰ কাৰণবোৰ হ'ল শিক্ষাৰ্থীৰ ৰুচি, আগ্ৰহ, দক্ষতা, বুদ্ধি আদিৰ উপযুক্ত বিকাশ আৰু প্ৰকাশৰ বাবে শিক্ষাৰ লক্ষ্যৰ অতি প্ৰয়োজন। শিক্ষাৰ লক্ষ্যই ব্যক্তিক বাস্তৱমুখী কৰি তোলাত সহায় কৰে। ইয়াৰ উপৰিও শিক্ষাৰ লক্ষ্যই ব্যক্তি তথা সমাজৰ প্ৰয়োজন আৰু চাহিদাসমূহক উপযুক্ত ধৰণে পূৰণ কৰিবলৈ যত্ন কৰে। ইয়াৰ পাছৰটো কাৰণ হৈছে শিক্ষাৰ লক্ষ্যই প্ৰতিজন ব্যক্তিক সমাজ তথা দেশৰ উপযুক্ত নাগৰিক তথা মানৱ সম্পদৰূপে গঢ়ি তুলি দেশৰ প্ৰগতিত অৰিহণা যোগায়। শিক্ষাৰ লক্ষ্যই উপযুক্ত পাঠ্যক্ৰম প্ৰণয়ন, শিক্ষণ পদ্ধতিৰ নিৰ্ধাৰণ, শিক্ষকৰ ভূমিকা, অনুশাসনৰ মানদণ্ড নিৰ্ণয় কৰাতো উল্লেখযোগ্য অৰিহণা যোগায়। শিক্ষাৰ লক্ষ্যই দেশৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, দাৰ্শনিক চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰি দেশখনক তথা দেশৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে এক স্বকীয়তা প্ৰদান কৰে। ইয়াৰ উপৰিও ব্যক্তিক আৰ্থিকভাৱে সবল কৰিবলৈও শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন। এনে লক্ষ্যক সেয়েহে কোনোৱে ব্ৰেড এণ্ড বাটাৰ এইম বুলিও অভিহিত কৰিব খোজে। শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ মনত সমতা, ভাতৃত্ব, অহিংসা, সহযোগিতা, স্বদেশপ্ৰেম আদি ভাৱ জগাই তোলে। শিক্ষা ব্যৱস্থাৰ সুবিধা অসুবিধা, সফলতা বিফলতা আদিৰ সঠিক মূল্যায়নৰ বাবেও শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ উপৰিও প্ৰতিজন শিক্ষাৰ্থীৰ চিন্তাধাৰা, জীৱন দৰ্শন, সম্ভাৱনীয়তাৰ বিকাশৰ বাবেও শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা আছে।